বিৰোধীৰ ঐক্যত মেলিছে ফাট CPI ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা 7 সমষ্টিত প্ৰাৰ্থী ঘোষণা CPIৰ খুব কম দিনৰ ভিতৰত অসমৰ ৰাইজে বিচৰা ধৰণে মিত্ৰতা হ'ব আৰু কংগ্ৰেছ দলে সকলোকে লগত লৈ নিৰ্বাচন খেলিব অপেক্ষা কৰক আৰু কিছুদিন একেদৰে ৰাজ্য দলৰ সভাপতি অখিল গগৈয়েও মিত্ৰতাৰ বাবে বান্ধি দিলে ডেডলাইন 31 জানুৱাৰীৰ ভিতৰতে কৰক মিত্ৰতা নহলে আৰম্ভ হ'ব তাণ্ডৱ নৃত্য অখিল গগৈ ডাঙৰীয়াই হওক বা আন ৰাজনৈতিক দলসমূহে নিজৰ দাবী কৰাটোতো ভুল কথা নহয় নিজৰ দলৰ ৰণকৌশল মিত্ৰ দলক জনোৱাটোতো ভুল কথা নহয় সংবাদ মাধ্যম হ'ব নালাগে সেইটো কিন্তু আকৌ ৰাইজে বেয়া পায় গতিকে অখিল গগৈ ডাঙৰীয়াই কিমান আসন বিচাৰিব লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কিমান আসন বিচাৰিব CPI CPMে কিমান আসন বিচাৰিব তেওঁলোকৰ অধিকাৰ আছে কংগ্ৰেছ দলৰ অধিকাৰ আছে যে আমি কিমান আসনত নিৰ্বাচন কৰিম কিন্তু যেতিয়া একেলগে উমৈহতীয়াভাৱে সিদ্ধান্ত হ'ব সেয়ে হ'ব চূড়ান্ত সিদ্ধান্ত সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে শাসক বিৰোধীয়ে ২৬ৰ নিৰ্বাচনত বিৰোধীয়ে একেলগে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত যুঁজাৰ মন ইতিমধ্যে বিৰোধীৰ মৃত্যতাক লৈ অনুষ্ঠিত হৈছে কেইবাখনো বৈঠক তাৰ মাজতে কংগ্ৰেছৰ প্ৰতি অসন্তুষ্ট হৈ CPI ঘোষণা কৰে প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতেই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া বিৰোধীৰ মাজত মৃত্যতা হ'বই মৃত্যতাক লৈ এতিয়াও আমি আশাবাদী আমি আলোচনাৰ মাধ্যমেৰে সমাধান কৰিম মই এতিয়াও আশাবাদী তেখেতসকলে নমিনেশ্যন দিয়াগে নাই আমিতো যেনেকে কিছুমান আমাৰ প্ৰথাও আছে যে আমাৰ ঘৰৰ পৰা ওলাই যাব বুলি এটা অনুষ্ঠান কৰে আকৌ মাক দেউতাকে বুজাই আনিলে তেওঁৰ বিয়া বাৰু কৰি পেলাই একদম ঘৰুৱা হৈ যায় মানুহৰ এনেকুৱা অভিমান হয় সেইটো আমাৰ কিতাপতে আছে ঠিক তেনেকৈ আমাৰ অলপমান দেৰি হোৱাৰ কাৰণে সকলোৰে অসন্তুষ্টি হৈছে যিসকল মিত্ৰ দল তথাপিতো খুব সোনকালে চেষ্টা কৰি আছো আৰু চেষ্টা কৰিবই লাগিব ন সেইকাৰণে বিজেপিক অকলে যে কংগ্ৰেছে কৰিব পাৰিব সেই কথাটো বহুতেই বিশ্বাস নকৰে বিচাৰিছে মইতো কৈছোৱে মোতকৈ উপযুক্ত থাকিলে দিম এইটোনো কি নতুন কথা হ'ল এইটোতো মই আজি এবছৰ ধৰি কৈ আছো CPI হওক বা অন্য দলে হওক খালি বিজেপিক এৰি দিয়া কথা নাই একেদৰে বিৰোধীৰ মৃত্যতাক লৈ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰৰ মন্তব্য খুব কম দিনৰ ভিতৰতে হ'ব মৃত্যতা কেমেৰাৰ সন্মুখত নহয় বন্ধ কোঠাতহে হ'ব কংগ্ৰেছে সকলোকে লগত লৈ নিৰ্বাচন খেলিব এটা কথা সিদ্ধান্ত হৈছে যে কংগ্ৰেছ দলে সকলোকে লগত লৈ নিৰ্বাচন খেলিব গতিকে যিকোনো নিৰ্বাচনৰ আগত সকলো দলৰ এটা ৰণকৌশল থাকে গতিকে কংগ্ৰেছ দলে নিজৰ ৰণকৌশল মতে কাম কৰিছে আৰু সকলো দলৰ লগত মিত্ৰতাৰে ধৰ্ম নিৰপেক্ষ বিজেপি বিৰোধী ৰাজনৈতিক দলৰ লগত মিত্ৰতাৰে ইলেকশ্যন খেলাৰ সিদ্ধান্ত কংগ্ৰেছ দলে লৈছে আমি কংগ্ৰেছ দলে বিচাৰোঁ নিজৰ ৰণকৌশল কেমেৰাৰ আগত প্ৰকাশ নকৰি দলৰ ভিতৰ চৰাত নাইবা দলসমূহ মিলি বন্ধ কোঠালিত আলোচনা হোৱাটো নিৰ্বাচনৰ ক্ষেত্ৰত যথেষ্ট ভাল বিৰোধীৰ মৃত্যতাক টিপ্পনী কৰিলে মুখ্যমন্ত্ৰীয়ে তেওঁলোকে মিত্ৰতাৰ নামত হোটেল লিলিৰ পৰা আৰম্ভ কৰি বিহালীৰ ধাবালৈকে যোৱা 4টা বছৰ এনেকৈয়ে তেওঁলোক চলি আছে গতিকে তেওঁলোকৰ ৰাজনৈতিক দৰ্শন কথা বতৰা বুজাত অসুবিধা অখিল গগৈ আজি কিবা এটা কৈছে আকৌ 1 তাৰিখে কিবা এটা বেলেগো ক'ব পাৰে সেইকাৰণে যিদিনাখন কিবা এটা ফাইনেল হ'ব সিদিনাখনেই কমেণ্ট দিয়া ভাল আগতে কমেণ্ট দিলে কমেণ্টটো এনেই যায় কাৰণ মূল উদ্দেশ্যটোৱে নোহোৱা হৈ যায় তো কমেণ্টটোও নোহোৱা হৈ যায় সেইকাৰণে মই ভাবোঁ যে 31 তাৰিখে কিবা এটা ক'লেও আপোনালোকে বিশ্বাস কৰিব নালাগে মনোনয়ন পত্ৰ দিয়াৰ শেষ দিনটোৰ শেষ ঘণ্টালৈকে আপোনালোকে অপেক্ষা কৰিব লাগিব কাৰণ তেওঁলোকৰ কথাৰ কোনো নিশ্চয়তা নাই উল্লেখ্য যে ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 1.5 মাহ বাকী এতিয়াও মৃত্যতাক লৈ স্থিতি স্পষ্ট হোৱা নাই বিৰোধীৰ মাজত নে ৰাজ্যৰ উপ নিৰ্বাচনৰ দৰেই শেষ মুহূৰ্তত ভংগ হ'ব বিৰোধী ঐক্যৰ মৃত্যতা
ভিডিঅ' জাৰ্নেলিষ্ট অমৰজ্যোতি শৰ্মাৰ সৈতে মনীন্দ্ৰ ডেকাৰ ৰিপৰ্ট DY365